অ' কাকুলি, কি হ'ল? তই ৰাতিপুৱাই ৰাতিপুৱাই ওলাই আহিলি? ভালেই হ'ল দে, তোক মই লগ পালোঁ। তহঁতৰ ঘৰলৈ যোৱাৰ কথা আছিলেই। ঐ, বোৱাৰী কেনেকুৱা পাইছ? ভাই বোৱাৰী ঠিকে আছেনে? ভালেই খুৰীদেউ, বোৱাৰী ভালেই। নতুনতে ভালেই থাকে। চাবি আকৌ, তই অলপ সাৱধানে থাকিবি আৰু তই নিজস্বতা এৰি নিদিবি। তই কিমান কষ্ট কৰি কৰি তোৰ ভায়েৰে তোক পঢ়ুৱাই এতিয়া চাকৰিটো দিয়ালিগৈ। কিমানখিনি যে কষ্ট কৰিলি তই তোৰ ভায়েৰটোৰ লগত। এতিয়া বোৱাৰীজনী আহি যাতে তোৰ ভায়েৰৰ মন সলাই দিব নোৱাৰে, তাৰ প্ৰতি ধ্যান ৰাখিবি। খুৰীদেউ, মা দেউতা নোহোৱা হোৱাৰ পিছত ভাইটিৰ দায়িত্ব মোৰ ওপৰত পৰিল আৰু মই নিজৰ দায়িত্বৰ পৰা কিয়নো পিছলৈ আহিম। মই মোৰ দায়িত্ববোৰ পালন কৰিলোঁ আৰু ভাইটিয়ে যদি নিজৰ দায়িত্ব পাহৰি যায় সেইটো তাৰ কথা হ'ব। মইনো কেনেকৈ ধৰি ৰাখিম? হ'লেও নিজৰ ভায়েৰৰ বাবে তই বিয়াও নোসোমালি, বিয়াৰ বয়সো সাৰি গ'ল। তথাপিতো এতিয়া যদি তই কষ্ট পাৱ, কেনেকৈ আমিবোৰে সহ্য কৰিম বাৰু? আমি গাঁৱৰ মানুহবোৰে দেখি আছোঁ নহয়, তই কিমান কষ্ট কৰি তোৰ ভায়েৰটোক পঢ়ুৱাইছিলি আৰু চাকৰিটো হোৱাৰ পৰ্যন্তলৈকে। তোৰ কষ্টবোৰ দেখি আমাৰ বেয়াই লাগে আগতে। আমি আমাৰ ল'ৰা ছোৱালীবোৰক কওঁ, হেৰ' কাকুলি বাইদেউক চাবিচোন, কিমান কষ্ট কৰে। তাই দুখ ভাগৰৰ কথা ক'বই নোৱাৰে। তহঁতবোৰে বেছি একো কষ্ট নকৰিলেও ঘৰৰ কাম বনকেইটাকে কৰচোন। নাই, সিহঁতৰ মনেই নাই। সিহঁতবোৰ সৰু হৈ আছে, ডাঙৰ হ'লে নিজৰ দায়িত্ব বুজিব। আৰে মাক দেউতাক জীয়াই থাকোঁতেনো কোন ল'ৰা ছোৱালীয়ে নিজৰ দায়িত্ব সহজতেই বুজি পায়। মোৰ মা দেউতা সৰুতে মৃত্যু হ'ল বাবেহে মই সকলোবোৰ দায়িত্ব বুজি পালোঁ। অ' খুৰীদেউ, এদিন যাব আমাৰ ঘৰলৈ। বোৱাৰী ফুৰাবলৈ আনিম বাৰু। মই এতিয়া মাখন ককাইদেউহঁতৰ ঘৰলৈহে আহিছিলোঁ। মাখনৰ ঘৰলৈ কিয়? অ', মাখনৰ ঘৰৰ পৰা তহঁতৰ বোৱাৰী চাই দিছে নহয়, সেইবাবে চাগে বোৱাৰীক মাখনৰ ঘৰলৈ প্ৰথমতে আনিবি। অঁ, মাখন ককাইদেউ ঘৰলৈ প্ৰথমতেই তাইক আনিব লাগিব, কাৰণ তাইক মাখন ককাইদেউহঁতেই চাই দিছিলে নহয়। যিয়েই নহওক, তাইও আহিব বিচাৰিছে যেতিয়া। অঁ, হ'ব বাৰু, এইবোৰত আমি অসন্তোষ নকৰোঁ। কিন্তু মনত ৰাখিবি, মাখন বাৰু ভাল, মাখনে চাই চিতি দিলে। কিন্তু মাখনৰ ঘৈণীয়েকজনী অলপ ছাৰ আছে। তাই নিজৰে শহু শাহুৰ লগত মিলিব নোৱাৰে। তোৰ ভাই বোৱাৰীক কিবা বুদ্ধি দিব চাবি আকৌ। কিন্তু মই এটা কথা ভাবোঁ খুৰীদেউ, যাৰ মাথা যিমানলৈ ভাবে, আনে বুজাই বা আনে বেয়া কথা শুনাই জানো আঁতৰাব পাৰিব? মোকো এদিন মাখন ককাইদেউ নবৌয়ে কৈছিল, বোলে ভায়েৰৰ বাবেনো কিমান কষ্ট কৰিবি, বাদ দে আৰু। মই জানো সেই কথা মনত ৰাখিছিলোঁ? নাই ৰখা নহয়। এতিয়া যদি আমাৰ বোৱাৰীক কয়, তাই যদি মনত ৰাখে সেইটো তাইৰ প্ৰব্লেম হ'ব, যদি নাৰাখে সেইটোও তাইৰ কথা। হয় বাৰু দে, কিন্তু তোৰ ভাৱধাৰাবোৰ আকৌ বেলেগৰ লগত নিমিলে নহয়। বেলেগে আকৌ তোৰ দৰে নাভাবে নহয়। বাৰু যিয়েই নহওক দে, তই কিবা খবৰ দিবলৈ আহিছ যা, ময়ো এইফালেহে আহিছিলোঁ, যাওঁ দে। হ'ব খুৰীদেউ। এই বেচেৰীজনীয়ে ভায়েকৰ বাবে বহুত কষ্ট কৰিলে। তাই কপালত সুখ আহক আৰু, কেতিয়াও যাতে ভায়েকে তাইক কষ্ট নিদিয়ে। অংকুৰ, কালি যে মাখন দাদাৰ ঘৰত গৈছিলোঁ, তেতিয়া মোক মাখন দাদাৰ বৌয়ে কি ক'লে জানানে? কি ক'লে? আমাৰ কাকুলি বাইদেউলৈ বোলে দৰা ঢেৰ ওলাইছিল। বিশেষকৈ গাঁৱৰ কোনোবা এজন ল'ৰাক বোলে কাকুলি বাইদেউও ভাল পাই আছিল আৰু ল'ৰাজনেও ভাল পাইছিল। কিন্তু কাকুলি বাইদেউ বিয়া নহ'লে। কি ভাবা, সদায় কাকুলি বাইদেউ এনেকৈয়ে থাকিবনে? বায়ে একমাত্ৰ মোৰ বাবে কাৰোলৈ বিয়া নহ'লে। এতিয়া ঘৰ দুৱাৰ বনাই বাক অলপ সুখত ৰাখিব পাৰিছোঁ যে, এয়াই মোৰ বাবে বহুত। নাই নাই, এগৰাকী ছোৱালী বিয়া হৈ গৈ গিৰিয়েকৰ ঘৰত যিমান সুখত থাকে, মাকৰ ঘৰত ভায়েক আৰু ভাই বোৱাৰীৰ ওপৰত বোজা হৈ থাকি সুখী হ'ব নোৱাৰে। তুমি কি কৈছা? বুজা? মোৰ বা মোৰ বাবে বুজা নহয়। তুমিহে তেনেকৈ ভাবা, কিন্তু সমাজৰ মানুহেতো বুজা বুলিয়েই ক'ব ন। মই ভাবিছোঁ বাৰ বাবে ল'ৰা এজন চাই বাক বিয়া দি দিওঁ। যি মোৰ বাক মোৰ বুজা বুলি কয়, সেই মানুহক মই উত্তৰ দিম। তুমি সেইবোৰ চিন্তা কৰিব নালাগে। আৰু এটা কথা, বা বিয়া হোৱাৰ বয়স হাৰি গ'ল, তাই এতিয়া বিয়া নহয়। কিমানবাৰ মই তাইক বিয়া হোৱাৰ কথা ক'লো, নাই, তাই মান্তিয়ে নহ'লে, আৰু এতিয়াও তাই মান্তি নহয়। কিন্তু বায়ে মানুহৰ পৰা কথা শুনাতকৈ মই ভাবিছোঁ ভাল ল'ৰা এজনলৈ বিয়া দি দিওঁ। মানুহৰ পৰা কথা শুনাতকৈ মানে? কি কথা শুনিব? এই ধৰি লোৱা, মানুহবোৰে ক'ব, ভাই আৰু ভাই বোৱাৰীৰ ওপৰত তই বুজা হৈ আছ, তোৰ নিজৰ একো নাই, এইবোৰ ক'ব। মাক দেউতাকে কষ্ট কৰি ল'ৰা ছোৱালীক পঢ়ুৱায়, বুঢ়া হ'লে সেই মাক দেউতাকক ল'ৰা ছোৱালীয়ে চায়। সেয়া কি মাক দেউতাক ল'ৰা ছোৱালীৰ বাবে বুজা হয় নেকি? মোৰ
মা দেউতা সৰুতেই গুচি গ'ল। মোৰ বায়ে মোৰ মা দেউতা দুয়োজনৰে স্থান ল'লে। মা দেউতা হৈ মোক সকলো ক্ষেত্ৰতে সহায় কৰিলে, দায়িত্ববোৰ পালন কৰিলে। আজি মোৰ বাক মই বুজা বুলি ভাবিব নোৱাৰো। আৰু মানুহে ক'লে উত্তৰ মই দিম, তুমি এইবোৰ চিন্তা কৰিব নালাগে। তুমি নুবুজা অংকুৰ। এগৰাকী নাৰীৰ বহুত সপোন থাকে, এগৰাকী ছোৱালীৰ সপোন থাকে যে বিয়া হৈ যাব, এজন ভাল পুৰুষক হাজবেণ্ড হিচাপে পাব, নিজৰ সন্তান হ'ব, এখন সুন্দৰ ঘৰ হ'ব। তোমাৰ লগত লাগি আছিল যদিও বায়ে সেই সপোনবোৰ দেখিছিল। মই এতিয়া ভাবোঁ বাৰ সেই সপোনবোৰ আমি পূৰ কৰি দিওঁ। সিমানো বয়স হোৱা নাই দিয়া, বাৰ বয়সৰ মানুহৰো বিয়া হয়। এইটো সঁচা যে বা এতিয়া বিয়া হৈ গৈ সন্তান হ'বৰ হ'ল। বা সন্তানে এতিয়া পঢ়ি থাকিব লাগিছিল কলেজত, কিন্তু এতিয়াও বয়স সাৰি যোৱা নাই। আমি বাৰ বিয়াৰ কথা ভাবোঁ। নয়না, এইবোৰ অদৰকাৰী কথা নাভাবিবা। বায়ে কেতিয়াও এইবোৰত সন্মতি নজনায়। আৰু আমি এইবোৰ কথা ক'লে বায়ে মনতে দুখহে পাব। আমি বাক ঘৰখনৰ পৰা খেদিব বিচাৰিছো বুলি ভাবিব। আৰে নহয় অ', তুমি মোৰ ওপৰত বিশ্বাস ৰাখা। মই সকলো ঠিক কৰি দিম। তুমি মাথো মোক অনুমতি দিয়া যে মই বাক কথাটো সুধো নে নুসুধো। তুমি যি ভাল দেখা, কিন্তু মনত ৰাখিবা মোৰ বায়ে যাতে কোনো কথাতে কষ্ট নাপায়। হ'ব, বাইদেউ সদায় আমাৰ বাবে বুজা হৈ থাকিব। অংকুৰে বাইদেউক বুজা বুলি নাভাবিলেও মইতো ভাবোঁ মাখন দাদাৰ বৌয়ে ঠিকেই কৈছে যে সেইজনীক এইখন ঘৰৰ পৰা খেদিব পাৰিলেহে আমাৰ সংসাৰখন ভাল হ'ব। অংকুৰে বেছিয়ে বায়েকৰ চিন্তা কৰে। বাইদেউ, অ' কাকুলি বাইদেউ। অ' নয়না, মোক মাতিছিলা? বাইদেউ, অঁ, আপোনাৰ লগত বিশেষ কথা এটা পাতিব লগা আছে মোৰ। আচলতে অংকুৰে পাতিম বুলি ভাবিছিল, কিন্তু অংকুৰে মোকেই ক'লে। আচলতে কি জানেনে বাইদেউ, আপোনাক এনেকৈ চাই থাকি আমাৰ ভাল নালাগে নহয়। আপোনাৰ ঘৰ এখন পাতি দিয়াৰ কথা ভাবিছে অংকুৰে। কি কৈছা এইবোৰ বোৱাৰী? মোৰ ঘৰ এইখনেই। মোৰ ভাই আছে, মোৰ ভাই বোৱাৰী আছে, মোৰ ঘৰ এইখনেই। মই আকৌ ক'লৈ কৈ ঘৰ পাতিম? হয়, আমি আপোনাৰ লগত আছোঁ, কিন্তু আপোনাৰ নিজস্ব ঘৰ এখনো লাগে নহয়। এইখন আপোনাৰ ভায়েকৰ ঘৰহে। ভায়েকৰ ঘৰখনতনো আপুনি সদায় কিমান থাকিব? অংকুৰে কৈছে সদায় বোলে আপোনাক এইখন ঘৰত ৰাখিলে মানুহে আপোনাকে কথা শুনাব যে ভায়েক আৰু ভাই বোৱাৰীৰ বুজা হৈ আছে। সেয়ে মই ভবা নাই বাৰু দিয়ক। অংকুৰে কৈছে আপোনালৈ ভাল ল'ৰা এটা চাই আপোনাক বিয়া দি আপোনাৰ ঘৰ এখন পাতিবলৈ সুবিধা দিয়ে। কি? অংকুৰে এনেকৈ কৈছে? নাই নাই, মোৰ ভাইয়ে এনেকৈ এইখনতো মোৰো ঘৰ। হয়, এই ঘৰখনত ইটা চিমেণ্ট গাঁঠি পকী কৰি পেলালে। ইকৰা বেৰখিনিত ইটাৰ লেপ পৰিলে, চিমেণ্টৰ লেপ পৰিলে। সেই মাটিডোখৰ মোৰ মা দেউতাৰ সেই কেঁচা ইকৰা বেৰৰ ঘৰটোৰ মাটি। এই ঘৰখন আমাৰ দুয়োটাৰে। সি ঘৰখন নতুনকৈ বনালে সঁচা, কিন্তু মাটিডোখৰৰ কেঁচা গোন্ধ এতিয়াও আছে। এতিয়াও মোক সেই শৈশৱে ৰিঙিয়াই। অৱশ্যে এই ঘৰখন আমি দুভাগ কৰিব নিবিচাৰোঁ। মোৰ তোৰ ভাগ ভাগ কৰিব নিবিচাৰোঁ। তোমাকো কৈছোঁ, এই ঘৰখন আমি ভাগ ভাগ কৰিব নিবিচাৰোঁ। তুমিও নিবিচাৰিবা। আৰে বাইদেউ, মই আকৌ এইবোৰ কি ভাগ ভাগ কৰিব বিচাৰিম? মোৰ এইবিলাকত একো ইণ্টাৰেষ্টো নাই। আচলতে মোক অংকুৰে কথাবোৰ ক'ব কৈছিল বাবেহে আপোনাক ক'লোঁ। ঠিক আছে দিয়ক, মই অংকুৰক কৈ দিম যে বাইদেৱে এইখন ঘৰত নিজৰ অধিকাৰ আছে বুলি দম দিছে। আৰে মই আপোনাক সেইবোৰ কথা ক'বলৈ যোৱা নাই যে এইখন ঘৰ আপোনাৰ নহয়, এইখন ঘৰত আপোনাৰ অধিকাৰ নাই, এইবোৰ ক'ব যোৱা নাই। আচল কথাটো হৈছে আপোনাৰ নিজাববীয়া এখন ঘৰৰ, নিজৰ হাজবেণ্ড, নিজৰ সন্তানৰ সৈতে এখন ঘৰৰ। সেইবোৰ সপোন মই দেখিবলৈ সময়েই নাপালোঁ অ'। সেইবোৰৰ যদি মই সপোন দেখিলোহেঁতেন, তেন্তে এতিয়া মোৰ সন্তানো কলেজত পঢ়ি থাকিলেহেঁতেন। মাজনী, নয়না মাজনী অ', সেই সপোন দেখাৰ অধিকাৰ মোৰ নাছিল। মই সেই সপোন নেদেখিলোঁ। এতিয়া আৰু বুঢ়া বয়সত সেই সপোন দেখাৰ মোৰ কোনো চখ নাই। আপুনি বুঢ়া হোৱা নাই। হয়, আপুনি বহুত কষ্ট কৰি আপোনাৰ ভায়েকক পঢ়ুৱালে। এতিয়া আপোনাৰ ভায়েক বহুত ধনী। আৰু আপুনি সেই আগৰ দৰেই আছে চাওকচোন। আপুনি এতিয়া কিবা এটাৰ বাবেতো ভায়েকৰ ওচৰত হাত পাতিব লাগিব। যিমানেই যি নহ'লে আপুনি নিজৰ অধিকাৰ দেখুৱালেও মানুহেতো আপোনাকেই হাঁহিব। বাকী আপোনাৰ সিদ্ধান্ত। আপুনি যদি বিয়াৰ বাবে মান্তি হয়, তেন্তে আমাৰ হাতত ল'ৰা আছে। আপোনাক চাবলৈ নিশ্চয় আহিব। মোক ভাবিবলৈ সময় দিয়া। হ'ব বাৰু। কালি নয়নাৰ কথা কেইষাৰৰ পৰা বুজিব পাৰিলোঁ যে
মোৰ ভাইটিয়ে মোক এইখন ঘৰত বুজা বুলি ভাবে। মই এইখন ঘৰত মোৰ ভাইটি আৰু ভাই বোৱাৰীৰ বুজা হৈ আছো। এই বয়সত জানো মোৰ বিয়া হ'বলৈ সময় আছে? দেৱজিতক মই বহুত ভাল পাইছিলোঁ। দেৱজিতে মোকো ভাল পাইছিল আৰু সি বেলেগৰ লগত বিয়া পতাৰ কথা কেতিয়াও ভবা নাছিল। মোকে বিয়া পাতিম বুলি ভাবিছিল। কিন্তু ভাইটিক পঢ়ুৱাব লাগে বাবে, ভাইটিৰ দায়িত্ব ল'ব লাগে বাবে মই তাৰ লগত বিয়া নহওঁ বুলি তাক অপমান কৰিয়েই ঘৰৰ পৰা পঠিয়াই দিলোঁ। আজি দেৱজিত 2টা সন্তানৰ পিতৃ। একেখন গাঁৱতে থাকোঁ যদিও সি মোক নামাতে, মই তাক নামাতো। সি আজিও মোক অভিমান কৰিয়েই আছে। মই বৰ দুখীয়া আছিলোঁ। এতিয়াও মই নিজকে ধনী বুলি নকওঁ। মই সেই দুখীয়া কাকুলিজনী এতিয়াও দুখীয়া। মই মোৰ ভাইটিৰ টকাৰে ধনী হ'ব নিবিচাৰোঁ। তাক মই পঢ়ুৱাইছিলোঁ কেৱল সি নিজৰ ভৱিষ্যতটো ঠিক কৰক বুলি, সুখেৰে থাকক বুলি। ঠিক আছে, মোৰ ভাইটিয়ে যেতিয়া মোক এইখন ঘৰত বুজা বুলি ভাবিছে, মোক এইখন ঘৰৰ পৰা বিয়া দি উলিয়াই দিব খুজিছে, তেন্তে মই যাম এইখন ঘৰৰ পৰা ওলাই। কিন্তু বিয়া হৈ কাৰোবাৰ পত্নী হৈ নাযাওঁ। দেৱজিতক মই সঁচা ভাল পাইছিলোঁ। মই যেতিয়া তাৰেই হ'ব নোৱাৰিলোঁ, আন পুৰুষক স্বামী হিচাপে গ্ৰহণ কৰিব নোৱাৰোঁ। মই অইন ক'ৰবালৈ গুচি যাম, থাকিম নিজেই। মই বৃদ্ধাশ্ৰমলৈ যাম। তাতে থাকিম, তাতে কাম বন কৰিমগৈ। মোৰ তাত ককা আইতা, বৰমা বৰদেউতাহঁতৰ চোৱা চিতা কৰিম। মই বৃদ্ধাশ্ৰমতে থাকিমগৈ। মই কাৰোবাৰ পত্নী হৈ এই ঘৰৰ পৰা ওলাই নাযাওঁ, আৰু এই ঘৰত মই মোৰ ভাইটি আৰু ভাই বোৱাৰীৰ বুজাও হৈ নাথাকোঁ। বাইদেউ? অঁ, তুমি কোৱাচোন। আৰে বাইদেউ, এয়া কি? আপোনাৰ বিয়াৰ কথা আমি উলিয়াইছোঁহে, বিয়া দি উলিয়াই দিয়া নাই নহয়। আপুনি যে ইমান কটা কৰি আছে। নাই, কন্দা নাই। অ' বাইদেউ, মই কোৱা কথাটো কি ভাবিলে? অংকুৰে মোক সুধি মাৰিছে। কি ভাবিলে আপুনি? তোমালোকে ঠিকেই ভাবিছা। মই এইখন ঘৰত থাকি যদি তোমালোকৰ উপাৰ্জিতবোৰ খাই থাকোঁ, মানুহে মোক ক'ব মই ভাই আৰু ভাই বোৱাৰীৰ বুজা। মই ওলাই যাম। হয়, ঠিকেই ভাবিছা। এইখন ঘৰ নহয়, মোক বেলেগ এখন ঘৰৰহে প্ৰয়োজন। হয়তো। আপুনি যে বৰ ভাল সিদ্ধান্ত ল'লে। ৰ'ব, এতিয়াই মই অংকুৰক কথাষাৰ কওঁগৈ। কিন্তু ৰ'বাচোন, আপোনাৰ লগত মই পিছত কথা পাতিম। ৰ'ব বাইদেউ, সেই ভাল খবৰটো মই অংকুৰক দি থৈ আহোঁ। আৰে সম্পূৰ্ণ কথাটো তাই নুশুনিলে। ইমানেই উৎসাহ পাইছে মোক বিয়া দিবলৈ। সম্পূৰ্ণ কথাটোতো শুনি ল'ব লাগিছিল। এয়া তুমি কি কৈছা নয়না? বাইদেউ বিয়াৰ বাবে মান্তি হৈছে? অসম্ভৱ। বাইদেউ বিয়াৰ বাবে মান্তি হ'ব নোৱাৰে। বাইদেৱে এতিয়া বিয়া নাপাতে। তুমি এনেই কৈছা মোক। তোমাক এনেই কথাবোৰ ক'বলৈ মোৰ কোনো চখ লগা নাই। সঁচা, বাইদেউ বিয়াৰ বাবে মান্তি হৈছে। মই এজন ভাল ল'ৰাৰ সন্ধান দিম তোমাক। সেই ল'ৰাজনে বাইদেউক বিয়া নিশ্চয় পাতিব। বাইদেউটো দেখিবলৈ ধুনীয়া, বয়সহে হৈছে অলপ। একো নহয়, ল'ৰাজনৰো বয়স হৈছে। পিছে কি? নহয়, বিয়াখন সোনকাল হ'লে ভাল হয়। হাৰে, সেইবোৰ কথা পিছত পতা হ'ব। সম্পূৰ্ণভাৱে বাইদেউ সুধি ল'ব লাগিব যে বাইদেউ এই বিয়াত মতামত আছেনে নাই। অঁ, তাৰমানে তোমাৰ মোৰ ওপৰত বিশ্বাস নাই? নিশ্চয় বাইদেউ এই বিয়াত মতামত আছে। ঠিক আছে তেন্তে, কালিলৈয়ে বাইদেউৰ বাবে যিজন ল'ৰা তুমি চাইছা সেই ল'ৰাজনক মাতি দিবা। আমি চাই লওঁ কেনেকুৱা ল'ৰাজন। হ'ব বাৰু। তুমি এতিয়া ক'ৰবাত যাবা নেকি? তিনিআলিৰ পৰা আহোঁ। মাছ ওলাইছে নেকি? মাছ অলপকে লৈ আহোঁচোন ৰাতি সাজৰ বাবে। অঁ, কালিলৈ আলহী অহাটো হ'লে বহুত গোটাব লাগিব দেই। ভাল বাৰু মানুহ ঘৰ। হ'ব দিয়া, মই আহিছোঁ। বাইদেউ ক'বাচোন মই তিনিআলিলৈ যাওঁ বুলি। হ'ব বাৰু। ইছ, বায়েকক কৈহে তিনিআলিলৈ যায়। মই ইমানবোৰ আয়োজন এইবাবেই কৰিছোঁ যে সেইজনীক এইখন ঘৰৰ পৰা খেদোঁ। সেইজনী এইখন ঘৰত থাকি সদায় আমাৰ বোজা হ'ব। আমাৰ ঘৰৰ ফেক্টৰীত আগতে বোজা কঢ়িওৱা মানুহজনৰ প্ৰথমৰ পত্নীৰ মৃত্যু হ'ল। সেই মানুহজনৰ বাবে বিয়া পাতিবলৈ ছোৱালী বিচাৰি ফুৰিছে। মানুহজনৰ এজনী সৰু ছোৱালী আছে, তাইক লালন পালন কৰিবৰ বাবে। আৰে আমাৰ বাইদেৱে বেষ্ট হ'ব। অংকুৰেতো নাজানে সেই মানুহজন যে আমাৰ ঘৰৰ ফেক্টৰীত বোজা কঢ়িয়ায়। মইতো সেই মানুহজন আমাৰ ঘৰৰ ফেক্টৰীত ভাল চাকৰি কৰে বুলিয়েই ক'ম।
যেনে তেনে এইজনীক খেদিব পাৰিলেই হ'ল। হয়, তই এনেকৈ সাজি কাচি ওলাই আহিছ যে, কলৈ যাৱ এনেকৈ? ধুনীয়াটো লাগিছে দেই। অঁ মই মানে উম, মই এফালে আহিছিলোঁ খুৰীদেউ। আপুনি বাৰু ক'ৰবাত আহোঁতে বাইদেউক দেখা পাইছিল নেকি? কাকুলি বাইদেউ? কাকুলিক নাই দেখা। হাৰে, কাকুলি বাইদেৱে ৰাতিপুৱাৰ পৰা দৰ্জাখন খোলা নাছিল। আমি ভাবিছোঁ বাইদেউ আজি শুই আছে চাগে দেৰিলৈকে। আজি মানে বাইদেউক চাবলৈ চহৰৰ পৰা ল'ৰা এজন আহিব, তাইৰ বিয়াৰ কথা ভাবিছোঁ। আৰু ময়ো সাজি কাচি সাজো বোলো বাইদেউ। তাৰ পিছতহে নয়নাই কৈছে বোলে বাইদেউচোন ৰুমত নাই। বাইদেউ সজাবলৈ বুলি নয়না বাইদেউৰ ৰুমত গৈছিল, বাইদেউ নাই। তাই বাৰু কলৈ যাব পাৰে? হাৰে, কাকুলি আকৌ কলৈ গ'ল? তাই ক'ৰবাত আছে চাগে, বাথৰুমে চাথৰুমে চালিলে চবতে। চালো খুৰীদেউ, সকলোতে বিচাৰিলো, নাই বাইদেউ। আলহী আহি পাবৰিয়ে হ'ল। কাকুলিয়ে জানো বিয়াত বহিম বুলি কৈছিল? অঁ খুৰীদেউ, নয়নাৰ আগত কৈছিল বোলে তাই এই বিয়াত কোনো আপত্তি নাই, তাই বিয়াত বহিবলৈ সাজু। সিদিনা মোক তাই কোৱা মতে তাই এইবোৰ কথা নাভাবে। আকৌ বাৰু বৈচোন তহঁতৰ ঘৰতে আকৌ মই বিচাৰি চাওঁগৈ। ঘৰত নাই অ' খুৰীদেউ, সকলোখিনিতে বিচাৰিছিলো। বাইদেউ অমতত আমি তাইক কিয় বিয়া দিম বাৰু? তাই কৈছিল বাবে তাই নয়নাৰ আগত এই বিয়াত আপত্তি নাই বুলি কৈছিল। আজি হঠাতে ক'ত গ'ল? ৰ নধৈৰ্য নহবিচোন ৰ। হে ভগৱান, কাকুলিজনী বাৰু কলৈ গ'ল? গোটেইখন বিচাৰিলো তাহাঁতৰ ঘৰত, নাইচোন। অ' খুৰীদেউ অ'। ঐ, অধৈৰ্য নহবিচোন, ওলাব ৰ অংকুৰ। তোৰ বায়েৰে ওলাব, কিয় নোলাবনো? অধৈৰ্য নহবিচোন। কিয় কান্দিছ বাৰু? হে ডেকা ল'ৰাই কান্দিলে নোখোৱাই অ'। নহবি অধৈৰ্য ৰ। কাকুলিয়ে তোক এইদৰে অকলশৰীয়া কৰি কলৈকো নাযায়। মোক অকলশৰীয়া কৰি মোৰ বা গুচি গ'ল। কিন্তু মই মোৰ বাক যাবলৈ নিদিওঁ, ঘূৰাই আনিম তাইক। কি হ'ল? তই এইদৰে কান্দিছ যে? অ' খুৰীদেউ, বাইদেউ শোৱা পাতিৰ তুলিৰ তলত মই এখন চিঠি পালো। চিঠিখনত বাইদেৱে লিখি থৈ গৈছে, সেই বিয়াত বোলে তাই একেবাৰে মত নাই। তাই এই বয়সত বোলে বিয়াত বহিব নিবিচাৰে। তাই মাথো আমাৰ বোজা হ'বও নোৱাৰে বাবে সেই ঘৰ এৰি বৃদ্ধাশ্ৰমলৈ গুচি গৈছে। চহৰৰ এখন বৃদ্ধাশ্ৰমত বোলে তাই থাকি মানুহক ককা আইতাসকলৰ শুশ্ৰূষা কৰিব। তাইও তাতে থাকিব। তাই বোলে কেতিয়াও আমাৰ বোজা নহয়। তাই কৈছে, ভাইটি তই মোক ক্ষমা কৰিবি। মই বাৰু কেনেকৈ থাকিম তাই অবিহনে? মই তাইক কেতিয়াও এই ঘৰখনত বোজা বুলি ভবা নাছিলো। কিন্তু তাই বিয়াত বহিম বুলি কোৱাৰ বাবেহে নয়নাই বিয়াৰ কথা ভাবিছিল। বাইদেৱে বাৰু কথাবোৰ মোক নকলে কিয়? তাই যদি বিয়াত বহিবলৈ মন নাছিল মোক ক'ব লাগিছিল। এইদৰে কিয় গুচি গ'ল? কি? তই নয়নাক বাদ। তাই সঁচা কৈছে নে মিছা কৈছে তাৰ প্ৰমাণ ল। মই জানো, কাকুলিয়ে এই বয়সত কেতিয়াও বিয়াৰ কথা নাভাবে। গোটেই জীৱনটো তাই তোৰ বাবে উচৰ্গা কৰিলে। এতিয়া তাই কিয় বিয়া হ'ব বাৰু? নহয় তাই বিয়া। এইবোৰ সকলো তোৰ মানুহজনীৰ চক্ৰান্ত আছিল। তোৰ মানুহজনীয়ে তোক মিছা মাতিছে যে তাই বিয়াত বহিব, কাকুলি বিয়াত বহিব। মাত তই তাইক। ঠিকেই কৈছে আপুনি খুৰীদেউ। এতিয়া মোৰ কণাৰ সময় নহয়। সেই সকলোবোৰ নয়নাই কৰিছে। তাইক এসেকা দিম মই। অংকুৰ! ওলাই যা মোৰ ঘৰৰ পৰা। তোৰ নিচিনা এজনীৰ মুখ নাচাওঁ মই। আৰে যিজনী বাইদেৱে মোক পঢ়ুৱাই শুনাই আজিৰ এই অৱস্থাত ৰাখিছে, আজি মই ধনী হৈ আছো, সেই বাইদেউজনীকে তই দুখীয়া বুলি এইখন ঘৰৰ বোজা বুলি খেদিব বিচাৰিছিলি? আৰে মই ধনী যদি মোৰ বাইদেউ ধনী, মই দুখীয়া যদি মোৰ বাইদেউ দুখীয়া। শুন, মই যে আজি সেইদৰে লাহ বিলাসত আছো, তোকো যে লাহ বিলাসত দামী দামী কাপোৰ দি ৰাখিব পাৰিছো, এই সকলোবোৰ মোৰ সেই দুখীয়া বাইদেউজনীৰ পৰাই হৈছিল। তাই কিমান কষ্ট কৰি মোক আজি এই স্থানলৈ আনিলে তই জাননে? আজি তই মোৰ বাইদেউক বুজা বুলি ভাবিছ হা? মোৰ বাইদেৱে মোৰ বাবে তাই গোটেই জীৱনটো দিলে, আৰু মই মোৰ বাইদেউৰ বাবে মোৰ জীৱনটো দিম। তোৰ নিচিনা এজনীৰ প্ৰয়োজন নাই এইখন ঘৰত। যা এইখন ঘৰৰ পৰা। তই নিজকে ধনী বুলি অহংকাৰ কৰিছ হা? মই ধনী তেতিয়াহে জাননে, যেতিয়ালৈকে মোৰ লগত মোৰ বাইদেউৰ মৰম থাকে। তই মোৰ বাইদেউক এইখন ঘৰৰ পৰা খেদি পঠিওৱাৰ ষড়যন্ত্ৰ ৰচিলি হা? সেইটো তহঁতৰ বাপেৰৰ ঘৰত ফেক্টৰীত বোজা কঢ়িয়াই সেইটোৰ যোগ্য মোৰ বাইদেউ হা? মোৰ বাইদেৱে তেনেকুৱা শত বোজা কঢ়িয়াই মোক পঢ়ুৱালে। মই স্কুলত গৈছো, এমুঠি ভাত খাই গৈছো, মই কলেজ পঢ়িছো, ঘৰত ভাত খাই গৈছো, এডমিশ্যন ফৰ্ম ফিল আপ এইবোৰ একোৱেই চিন্তা কৰিবলগীয়া হোৱা নাছিল, কাৰণ মোৰ বাইদেৱে সকলোবোৰ চিন্তা কৰিছিল। আজি সেই বাইদেউজনীক তই মোৰ বোজা বুলি ভাবি এইখন ঘৰৰ পৰা তই খেদাৰ ষড়যন্ত্ৰ কৰিলি? মই সেইদিনা আচৰিত হৈছিলো, যিদিনা তই কৈছিলি যে বাইদেউ বিয়াৰ বাবে মান্তি হ'ল। আৰু ময়েই মূৰ্খামি কৰিলো। মই বাইদেউ সকলোবোৰ কথা স্পষ্টকৈ সুধিব লাগিছিল। মই বাইদেউ লগত কথা পাতিব লাগিছিল। মোৰ ভুল হ'ল, মোক ক্ষমা কৰি দিয়া অংকুৰ। মোক এইখন ঘৰৰ পৰা নেখেদিবা অংকুৰ। তোৰ ভুলৰ কোনো ক্ষমা নাই।
তই মোক এইখন ঘৰত মোৰ বাইদেউ বোজা বুলি ভাবিছিলি নহয় মই কৈ দিছো এইখন ঘৰত তইহে মোৰ বোজা হৈ আছিলি আৰু মই মোৰ ঘৰৰ পৰা বোজা আঁতৰালো আঁতৰ হৈ যা মোৰ চকুৰ আগৰ পৰা ধৈৰ্য ধৰচোন ধৈৰ্য ধৰ কি ধৈৰ্য ধৰাৰ কথা কৈছে খুৰীদেউ সেইজনীয়ে সকলো শেষ কৰি দিলে মোৰ বাইদেউ এইজনীয়ে এইখন ঘৰৰ পৰা যাবলৈ বাধ্য কৰালে মোৰ বাইদেউ মোৰ বাবে বোজা নহয় অ তাই মোৰ বাবে ভগৱান হয় ভগৱান জানো আৰু তোৰ বাইদেউৱেও তোক বহুত ভাল পায় অ' তই যে তোৰ বাইদেউক ভগৱানৰ স্থান দিছ মই সুখী যা তই এই খেদাৰ আগত তোৰ বাইদেউক বিচাৰি যা তাই চাগে এতিয়া চহৰ পালেগৈয়ে সেইজনী ঘৰৰ পৰা উলিয়াই মই ঘৰ তলা মাৰি বাইদেউক বিচাৰি যাম সেইজনী ইয়াত থাকিব নোৱাৰে অংকুৰ 1 মিনিটৰ ভিতৰত মোৰ চকুৰ সন্মুখৰ পৰা আঁতৰ হ বুলি কৈছো আঁতৰ হ ঠিক আছে অংকুৰ পাৰা যদি মোক ক্ষমা কৰি দিবা সেইজনীয়ে ইমানবোৰ কাণ্ড কৰিলে দেখিলে নে খুৰীদেউ অ' খুৰীদেউ মই বাইদেউক বিচাৰি যাওঁ বাইদেউৰ অবিহনে মই এই ঘৰৰ ভিতৰ নোসোমাওঁ মই বাইদেউক বিচাৰি যাওঁ দেই যা বাবা যা তই যাতে কাকুলিক বিচাৰি পাৱ যা ভগৱানে এনেকুৱা ভাই ককাই সকলোকে দিয়ক ভগৱানে এনেকুৱা বায়েক ভায়েক সকলোকে দিয়ক ইহঁতৰ মাজৰ মৰমখিনি সঁচাই অতুলনীয় বাইদেউ ভাইটি তই ইয়ালৈ কিয় আহিছ তই ক বাইদেউ তই তোৰ ভাইৰক অকলশৰীয়া কৰি কিয় ইয়ালৈ আহিলি কি কৈছ ভাইটি অকলশৰীয়া তই ক'ত অকলশৰীয়া তোৰ লগত নয়না আছে তই অকলশৰীয়া কেনেকৈ হ'ব পাৰ নয়নাক তোৰ বাবে বিয়া পাতি মই সেইবাবে আনি দিছোঁ যে গোটেই জীৱনটো তোৰ লগত তাই থাকক তোৰ জীৱন সংগী হিচাপে মোৰ জীৱন সংগী মোৰ লগত থাকিলেই মই সম্পূৰ্ণ নহয় মোক মোৰ বাইদেউক লাগে মোৰ বাইদেউৰ অবিহনে মই অকলশৰীয়া অ' বাবা তই আৰু তোৰ পত্নী সেইখন ঘৰত সুখেৰে থাক মই আশ্ৰমতে থাকিম একো নহয় দেচোন তোৰ বায়েৰে পাৰিব নহয় জীৱনৰ এইখিনি সময় এনেকৈ থাকিব তাৰ মানে মোক বিয়া পাতি দি তই মোক অকলশৰীয়া কৰি দিলি বাইদেউ তাৰ সলনি মোক টেটু চেপি মাৰি নেপেলালি কিয় মোৰ পৰা আঁতৰি অহাতকৈ মোক টেটু চেপি মাৰিয়ে নেপেলালি কিয় বাইদেউ ভাইটি সেইবোৰ কি কথা কৈছ তই জাননে মা দেউতা নোহোৱাৰ পৰা তোক মই সিমান মৰমত ডাঙৰ কৰিছোঁ সেইবোৰ কথা শুনিবলৈ লিখীয়া তোৰ মৃত্যু দেখাৰ আগত মোৰ মৃত্যু হ'ব লাগিব সদায় তোৰ সাহস আৰু ঢাল হৈ থাকিব বিচাৰোঁ মই জানো মই বাইদেউ সেয়ে কৈছো বল বাইদেউ উভতি বল তোৰ ঘৰলৈ তোৰ নিজৰ ঘৰলৈ ভাইটি মোক ক্ষমা কৰি দে নয়নাই যিখিনি কৈছিল সেইখিনিত মই জড়িত নহয় মই নাজানো যে নয়নাই এনেকুৱা ষড়যন্ত্ৰ ৰচিছে তোক বিয়াৰ কথা ক'বলৈ মই নয়নাক কোৱা নাছিলো নয়নাই কম বুলি ক'লতহে মই কৈছিলো বাইদেউক এবাৰ সুধি ল'ব লাগিব তই বিয়াৰ বাবে মান্তি হৈছ বুলি মোক নয়নাই ক'লতহে মই ভাবিছিলো তোৰ বিয়া কথা জানো ভাইটি তই যে তেনেকুৱাবোৰ কথা ক'ব নোৱাৰ সেই কথা মই জানো সেইদিনা নয়নাই মোক কথাবোৰ কওঁতে মোৰ অন্তৰত বৰ দুখ লাগিছিল আৰু মই আহোঁতে গোটেই বাছত সেয়াকে ভাবি আহিছোঁ যে মোৰ ভাইটিয়ে এনেকুৱা কৰিব নোৱাৰে মোৰ ভাইটিয়ে এনেকুৱা কথা ক'ব নোৱাৰে মোৰ ভাইটিয়ে মোক বুজা বুলি কেতিয়াও নাভাবে তোৰ ওপৰত মোৰ বিশ্বাস আছে অ' ভাইটি তেন্তে বল তই আৰু মই থাকিম এতিয়াৰ পৰা সেইখন ঘৰক সেইজনীক গতিয়াই উলিয়াই খেদি থৈ আহিছো মই ভাইটি এই কাম কৰিবলৈ তোক কোনে সংস্কাৰ দিছিল নিজৰ পত্নীক এইদৰে নাপায় নহয় সেইজনী মোৰ পত্নী যিজনী মানুহে মোৰ বাইদেউক গ্ৰহণ কৰিব নোৱাৰে বুজা বুলি ভাবে সেইজনী মানুহ মোৰ পত্নী নহয় বাদ দে সেইজনীৰ কথা আজি ঘৰত সোমালে দুয়োজনী একেলগে সোমাম অকল মই নহয় বাইদেউ ইমানবোৰ কৰাৰ পিছত তই তাইক ক্ষমা কৰি দিবি কেৱল তাই তোৰ পত্নী নহয় তাই মোৰ ভণ্টি হয় তাই মোৰ ভাই বোৱাৰী কিন্তু মই তাইক মোৰ ভণ্টি বুলি ভাবোঁ বল এতিয়া ঘৰলৈ বল বাইদেউ মোৰ ক্ষমা নাই যদিও মোক ক্ষমা কৰি দিয়ক বাইদেউ মই এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ আৰে হ'ল আৰু দিয়া সেই কথাতে ইমান কটা কৰি আছা কিয় মই তোমাক ক্ষমা কৰি নিদিয়া হ'লে এইখন ঘৰলৈ উভতাই নানো মই বৰ ভুল কৰিলোঁ মই ডাঙৰ ভুল কৰিলোঁ এতিয়া ভুলৰ অনুশোচনা হৈছে নহয় এতিয়াৰ পৰা ঠিকে থাকিবা এইখন ঘৰত যদি সদায়ৰ বাবে থাকিব বিচাৰিছা তেন্তে মোৰ বাইদেউক সন্মান কৰিবা
নিজৰ বুলি ভাবিবা। মোৰ বাইদেউ বিয়া হ'বৰ মন নাই, নালাগে হ'ব। গোটেই জীৱন মোৰ বাইদেউ মোৰ লগত থাকিব। মোৰ বাবে মোৰ বাইদেউ কেতিয়াও বুজা নহয়। আৰু তোমাকো সকীয়াই থৈছো, মোৰ বাইদেউক বুজা বুলি ভবাৰ ভুল নকৰিবা। নকৰোঁ, কেতিয়াও এই ভুল নকৰোঁ। হ'ব দে, ভুলৰ অনুশোচনা কৰিছে যেতিয়া তাইক আৰু ইমান টানকৈ ক'ব নালাগে। যোৱা বোৱাৰী, তোমাৰ হাতে চাহ খোৱাই নাই, চাহ একাপ বনাই আনা, সকলোৰে মনবোৰ ঠিক হৈ যাব। ৰ'বা নয়না, ময়ো তোমাক সহায় কৰি দিওঁ, ব'লা। আমি দুয়ো যদি লাগি ভাগি চাহ বনাওঁ। নালাগে বাইদেউ, আপুনি ৰওক, ময়ে সকলোৰে বাবে চাহ বনাই আনো। যোৱা। ভাইটি, ইমান দমত কিয় কৈছনো তাইক? তাই এইবোৰৰেই যোগ্য। হ'ব দে, হ'ব আৰু দে, বোৱাৰী এনেকুৱা ভুল আগলৈ নকয়। দেখিছাই নহয় বোৱাৰী, বায়েক ভায়েকৰ মাজৰ মৰম, এই মৰমখিনি সমাজৰ আন মানুহৰ বাবে, আন বায়েক ভায়েকৰ বাবে আদৰ্শ হওক। আৰু তুমিও আদৰ্শ এগৰাকী ভাই বোৱাৰী হৈ দেখুওৱা। হয় খুৰী, মই সেইটোৱেই ক'ব বিচাৰিছিলোঁ। মই আদৰ্শ ভাই বোৱাৰী নহ'লেও মই বাইদেউক কেতিয়াও কষ্ট নিদিওঁ। সদায় মই বাইদেউক নিজৰ বা হিচাপে ভাবিম। সেইটোৱেই ভাল।